আৰু এইটো যিটো দুৰ্ঘটনা হৈছে এই দুৰ্ঘটনাটো আকাংক্ষিতভাৱে যিটো দুৰ্ঘটনা হ'ল সেইটো হৈছে এটা ডাঙৰ ব্ৰিজৰ কাম 1,59,00,000 টাকা 55,000 টকাৰ কাম আৰু এই কামটো মই আগতে ডিপাৰ্টমেণ্ট আৰু আমাৰ কন্ট্ৰাক্টৰজনক কৈছিলোঁ যে এইটো অলপ ভালভাৱে কৰিব যাতে এই অঞ্চলৰ জনসাধাৰণে আমাৰ পৰিবেশটো এনেকৈ কৰিব যাতে তেওঁলোকে ভাল পায় মই গৈ প্ৰথমতে চাইছোঁ এটা বাঁহগছৰ তলত 10-12টা মান চেয়াৰ থৈ দিছে আৰু মানুহবিলাকে গোটেইখিনি মানুহ থিয় দি আছে আৰু থিয় দি থকাৰ কাৰণে তেওঁলোকৰ কোনো চেয়াৰো নাই কোনো তেনেধৰণৰ কোনো ভাল পৰিবেশৰো তেওঁলোকে ব্যৱস্থা কৰা নাই তথাপিও তাত এটা সৰু মিটিং সিটিং কৰি যেতিয়া মই আদাৰশিলাৰ ওচৰত গৈছোঁ আদাৰশিলাৰ ওচৰত যোৱাৰ লগে লগে এটা নাৰিকল মোৰ হাতত দিছিল সেই নাৰিকলটো ভঙাৰ কাৰণে তাত এডোখৰ শিলো নাই এটা ইটো নাই আধা ঘণ্টামান ৰখি থকাৰ পিছত তাৰ পিছত মই কৈছোঁ যে এই কামটো কাক দায়িত্ব দিয়া হৈছে তো যিজন ল'ৰাক দায়িত্ব দিছিল মই চিন্তা কৰিলোঁ এইটো মোৰ দলৰে ল'ৰা হ'ব কিজানি তো সেইকাৰণে তাক মই অবাঞ্ছিতভাৱে তাক মই এটা থাপ্পড় দিছোঁ আৰু এটা পৰিবেশটো আপোনালোকে দেখিবলৈ পাইছে তেনেকুৱা এটা ঘটনা ঘটিছে গতিকে মই একচুৱেলি ৰাজহুৱা ঠাইত তেনেকুৱা ঘটনা কৰাটো ঠিক নাছিল কিন্তু পৰিবেশে মোক বাধ্য কৰাইছিল গতিকে যিখিনি ঘটনা হৈছে মই সমূহ অসমবাসী তথা আমাৰ বিলেচিপাৰা জনসাধাৰণৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ যে মোৰ তৰফৰ পৰা এনেকুৱা ঘটনা মোৰ জীৱনত কোনোদিন ঘটা নাছিল তথাপিও এনেকুৱা এটা ঘটনা ঘটি গ'ল গতিকে কোনেও এইটোলৈ দুখ পাব নালাগে কোনো কটুক্তি কৰিবও নালাগে ইয়াত কোনো জাতিভেদৰ কথা নাছিল 22টা অঞ্চলত কোনো ধৰণৰ গোটেইখিনি আমি একে জনজাতিৰ মানুহে আছিলোঁ একে জাতিৰ মানুহ গতিকে তাত হয়তো কোনোবাই ক'ব যে এইটো আমাৰ দলৰ বা আমাৰ সংগঠনৰ মানুহক অত্যাচাৰ কৰা হৈছে বা আমাৰ ৰাজনৈতিক দলৰ মানুহক তেনেকৈ অত্যাচাৰ কৰা হৈছে তেনেকুৱা কোনো ঘটনা নাছিল এইটো একেবাৰে মোৰ দলৰ হিচাপে মই তাত যিখিনি শাসন কৰিব লাগিছিল সেই শাসনটো কৰা হৈছিল কিন্তু এইটো পৰিবেশটো তাত গৈ বেলেগ হোৱাৰ কাৰণে মই গোটেই অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থী